খন্তেক সময় পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগক লৈ বৃহৎ ঘোষণা কৰিছে। অহা জানুৱাৰী মাহত চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে আৰু নতুনকৈ 100খন হাইস্কুল উপহাৰ দিব স্থাপন কৰিব। কিন্তু প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কেতিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া? বাৰে বাৰে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ কেতিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি 2-3 মাহ পূৰ্বে কৈছিল যে টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হ'ব অক্টোবৰ মাহত, কিন্তু আজি 19 তাৰিখ, আজি পৰ্যন্ত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি ঘোষণা নকৰিলে। নৱেম্বৰ মাহত বিধানসভা বাজেটৰ পূৰ্বে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আপুনি কোনো আলোচনাই নকৰিলে। কেনেকৈ আপুনি বিদ্যালয় প্ৰাদেশিকৰণ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? শীঘ্ৰে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ জ্বলন্ত সমস্যা বিদ্যালয় প্ৰাদেশিকৰণক লৈ আপুনি সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেট বৈঠকত, আৰু 21 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাৰ লগতে অৱসৰপ্ৰাপ্ত মৃত্যুমুখত পৰা টিউটৰ শিক্ষক কৰ্মচাৰীসকলক এককালীন সাহায্য প্ৰদান কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। ৰাজ্যৰ সৰ্বস্তৰৰ বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ সকলো ধৰণৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমাৰ কাতৰ অনুৰোধ এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলৰ হৈ। এতিয়াৰে পৰা চিকিৎসা মহাবিদ্যালয়সমূহত চাহ বাগিচাৰ শিক্ষাৰ্থীৰ বাবে 4খনকৈ আসন সংৰক্ষণ কৰিব ৰাজ্য চৰকাৰে, অৰ্থাৎ চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। MBBSত 4খনকৈ আসন সংৰক্ষণ কৰিছে ৰাজ্য চৰকাৰে। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পৰৱৰ্তী সময়ত দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলৰ নতুন নতুন খবৰসমূহ দি থাকিব চেষ্টা কৰিম। ধন্যবাদ।